হয় সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন মই এই মুহূৰ্তত উপস্থিত আছোঁ সংখ্যালঘু অঞ্চলত যি একাদি এই চাৰিআলিত আৰু এই নৱগঠিত এই একাদি যি ৰঙিয়া সমষ্টিত পৰিছে জনসাধাৰণে কি বিচাৰে বিধায়ক হিচাপে কাক বিচাৰে মই পোনপটীয়াভাৱে কথা পাতিব যত্ন কৰিম মোৰ লগত এই আমাৰ যি একাদি অঞ্চলৰ যিসকল জনসাধাৰণ আছে এই সংখ্যালঘু অঞ্চলৰ যিসকল যুৱক আছে এইবাৰ ৰঙিয়া সমষ্টিত কাক বিচাৰে বিধায়ক হিচাপে মই কথা পাতি যত্ন কৰিম পোনে পোনে দাদাৰ ওচৰলৈ আহিছোঁ এইবাৰ যিহেতু আপোনালোকৰ ৰঙিয়া সমষ্টি পৰিছে পূৰ্বত আছিলে হাজো সমষ্টি এইবাৰ ৰঙিয়া সমষ্টিত সোমাইছে আপোনালোকে বিধায়ক হিচাপে কাক বিচাৰে আপোনালোকে এইবাৰ বিধায়ক আমাৰ নতুন সমষ্টি এইটো ৰঙিয়া সমষ্টি আমি আগতে হাজো আছিলোঁ বিধায়ক হিচাপে আমি ভৱেশ কলিতা ডাঙৰীক বিচাৰোঁ তেখেতে আমাৰ যোৱাবাৰ লোকসভাৰ আমি তেখেতক লোকসভাত ভোট দিছোঁ আৰু লোকসভাত আমাক তেখেতে আশ্বাস দিছে আৰু কামো কৰিছে আমাৰ বৰেলী নদীৰ ওপৰেদি এখন দলং দিছে তেখেতে আৰু আপোনাৰ বজাৰৰ পৰা আপোনাৰ এই মাথাউৰিলৈকে মোটামুটি আপোনাৰ ধৰক ৰাস্তাটো চেংচন হৈছে আমাৰ এইটো কাম কৰা নাই 1,20,00,000 টকাৰ এইটো ৰিচেণ্টলি হ'ব বুলি কৈছে দাদা আমাক আশ্বাস দিছে আৰু তেখেতৰ আশ্বাসত আমি এইবাৰ তেখেতক ভোট দিম হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এখেতসকলৰ যি মন্তব্য একাদি অঞ্চলৰ যি প্ৰাণকেন্দ্ৰ এই চাৰিআলিত এখেতসকলে যিহেতু সদায় থাকে আৰু বিধায়ক হিচাপে ভৱেশ দাক বিচাৰিছে ভৱেশ কলিতাৰ যিহেতু বহু ইয়াতে কাম কাজক লৈ তেখেতসকলে সন্তুষ্ট হৈছে ইয়াতে দলং হৈছে ৰাস্তা ঘাট বনাবৰ কাৰণে তেখেতে আগবাঢ়ি আহিছে আৰু এইসকল যুৱকে যিহেতু সংখ্যালঘু যুৱক তেখেতসকলে ভৱেশ কলিতাক বিচাৰিছে মই পোনে পোনে কথা পাতিম আৰু এজন ব্যক্তিৰ সৈতে কথা যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আপোনালোকৰ ভৱেশ কলিতাক লৈ সন্তুষ্ট কি কাম কৰিছে ভৱেশ কলিতাই আমাৰ ইয়াতে ৰঙিয়া সমষ্টিত প্ৰথম আহিছেতো ভৱেশ দাই বহুতখিনি কামো কৰিছে এতিয়া অৰুণোদয় আঁচনি পাইছে মহিলাবিলাকে বহুত কিবা কিবি পাইছে আঁচনি সেইটোক লৈ কেনে বহুত সন্তুষ্ট হৈছে কাম কৰা নাই যদিও আমাক আশা দিছে কাম কৰিব বুলি কেনে সেইটোক লৈ আমি বহুত সুখী নেক্সট টাইম আমাক ভৱেশ দাক লাগে কেনেধৰণে কাম কৰিছে এই একাদি অঞ্চল ৰাস্তা ঘাট যেনে আমাৰ এইখন দলং আজি মোটামুটি 25-30 বছৰ হৈ গ'ল দলংখন হোৱা নাছিলে এতিয়া ভৱেশ দা আহিছে আমাৰ ৰিচেণ্টলি কিমান দিন হ'ল বেছি দিন হোৱাই নাই তো দলংখন হৈ গ'ল নেক্সট এটা ৰাস্তা লৈছে কিমান 1,40,00,000 টকা সেইটো আমাক আশা দিছে কৰিম বুলি সেইটোক লৈ কেনে বহুত সুখী সেইটো কাৰণে আমাক ভৱেশ দাক লাগে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আৰু এজন দাদাৰ ওচৰলৈ যাম কি ক'ব দাদা আপুনি আমাক এতিয়া বেলেগ নালাগে আমাক ভৱেশ দাকে লাগে কাৰণ বহুত আশা দিছে বুঢ়ী দেখাইছে সেইটোৰ কাৰণে আমাক ভৱেশ দাকে লাগে আপোনাৰ পৰিয়ালত অৰুণোদয় পাইছে নাই পাইছে গোটেইখিনি পাইছে গোটেইবিলাকে পাইছে কাষৰ ভাগ বেছিভাগে পাইছে কম ভাগ পোৱা নাই কিন্তু হ'ব লাহে লাহে হ'ব একেলগে দিয়া বস্তু নহয় যিহেতু লাহে লাহে দিব এইখিনিতে মই ক'ব আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন যিহেতু একাদি 2 নং শহীদ সত্যনাথ গাঁও পঞ্চায়তৰ এই প্ৰাণকেন্দ্ৰ একাদি চাৰিআলিত মই উপস্থিত আছোঁ দা নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাৰ কাৰণে যত্ন কৰিছোঁ যিহেতু পূৰ্বৰ আছিলে এই একাদি অঞ্চলটো হাজো সমষ্টি আৰু নৱগঠিত হিচাপে ৰঙিয়া সমষ্টিত সোমাইছে আৰু ভৱেশ কলিতাই ইয়াৰ পৰাই যিহেতু তেখেতসকলে বিচাৰিছে বিধায়ক হিচাপে ভৱেশ কলিতাই এই অঞ্চলৰ পৰা বিধায়ক হোৱাটো তেখেতসকলে বিচাৰিছে আৰু পূৰ্বৰ যিহেতু হাজো সমষ্টিত সুমন হৰিপ্ৰিয়াৰ যি ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে সুমন হৰিপ্ৰিয়াই কি কাম তেখেতসকলে কৰিছিলে মই আৰু কথা পাতি যত্ন কৰিম পূৰ্ব যিহেতু হাজো সমষ্টি আছিলে সুমন হৰিপ্ৰিয়াই কি কাম কৰিছিলে সুমন হৰিপ্ৰিয়াই আমাৰ হাজো সমষ্টিত থাকোঁতে আমাৰ একো কাম নহয় আৰু আমি তেখেতক দেখা পোৱা নাই আমাৰ একাদি যি জাগা আছে তেখেতে আমাৰ একদিন খোজ পোৱা নাই আমাৰ জাগাত একদিন তেখেতে আহি নাপালাক 5 বছৰ গৈছে আৰু নেক্সট 5 বছৰো তেখেতে হ'ল কোনোদিনে আমাৰ একাদিত আহি নাপালাক আৰু সেইকাৰণে আমাৰ এইবাৰ ভৱেশ কলিতা যেতিয়া আমাৰ ৰঙিয়াত আমি পৰিলোঁ এইবাৰ সেইকাৰণে আমাৰ খুবেই এটা আনন্দ আমি তেখেতক লাগে আৰু তেখেতে আমাৰ যেতিয়া MLA হৈ যাব আৰু আমাৰ পঞ্চায়তৰ বডিটো গোটেই আমাৰ ইয়াতে একাদি অঞ্চলত 2 নং শহীদ সত্যনাথ পঞ্চায়তো হৈছে 2 নং আগতে অলপ দূৰত আছিলে আমাৰতো নিজে ওচৰতে আমাৰ পঞ্চায়ত আমাৰ এতিয়া অফিচ আমাৰ ইয়াতে আহিছে ভৱেশ কলিতাৰ নেতৃত্বত আহিছে আৰু তেখেতে আমাক একাদিৰ মানুহখিনিক খুবেই এটা মানে সকাহ দিছে তাৰমানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব দাদা আপুনিও কৈছে পূৰ্বৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ইয়াতে উপস্থিত হোৱা নাই বুলি আমাৰ যেতিয়া সুমন বাইদেউ আছিলে তেতিয়াতো আমি তেওঁকতো চিনি নাপাওঁ ক'ব গ'লে এদিনো আহি নাপালে আমাৰ ইয়াতে কিন্তু ভৱেশ দাই ৰিচেণ্টলি আহি কেনে যিখিনি কাম কৰিছে তেনেকুৱা আশ্বাস দিছে মানুহ খুব ভাল লাগিছে সেইটোক লৈ বহুত আনন্দ আমি সেইটো কাৰণে আমাক ভৱেশ দাক লাগে বৰ্তমান
আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পূৰ্বৰে হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া বাইদেউ এই একাডি প্ৰাণ কেন্দ্ৰত যি একাডি অঞ্চলত উপস্থিত হোৱা নাছিলে তাৰক লৈ ইয়াতে তেখেতসকলে খং উজাৰিছে সুমন হৰিপ্ৰিয়া বাইদেউক আৰু নতুনকৈ নৱগঠিত যি ৰঙিয়া সমষ্টি ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই সমষ্টি নহওঁতে বহু কাম কৰিবলৈ সক্ষম হৈছে এই একাডি অঞ্চলত একাডি অঞ্চলৰ পৰা এইসকল যুৱকে ভৱেশ কলিতাক বিচাৰিছে হয় দা নিউজ প্লাছৰ এই গ্ৰাউণ্ড জিৰো ৰিপৰ্টত আমি পৰৱৰ্তী সময়ত বিভিন্ন অঞ্চলৰ পৰা আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221